যিখন সিনেমা কেতিয়াও কৰা নহয় শেষ নিশালৈ ষ্টুডিঅ'ত কাম কৰি কৰি জুবিন গাৰ্গ নিজৰ ৰুমত শুবলৈ গৈছিল। দেৰিকৈ শুৱা অভ্যাসৰ কথা সকলোৱে জানে বাবে বহু দেৰিলৈ কথাটো কোনেও মন কৰা নাছিল। কিন্তু ৰাতি গোলাঘাটত থকা অনুষ্ঠানৰ বাবে যাত্ৰা কৰাৰ যেতিয়া সময় আহিল তেতিয়া সকলোৱে মন কৰিলে জুবিন ৰুমত নাই। ক'ত গ'ল জুবিন? মোবাইল ছুইচ অফ, গাড়ীখনো আছে। খেয়ালি মনৰ মানুহজন ক'ত গুচি গ'ল? য'ত যেনেকৈ পাৰি খবৰ কৰা হ'ল, কোনেও নাজানে জুবিন ক'ত। কেঞ্চেল কৰা হ'ল গোলাঘাটৰ অনুষ্ঠান। চৌপাশে সমালোচনাৰ জোৱাৰ। কোনোৱে ক'লে মদ খাই পাগলটো ক'ৰবাত শুই আছে চাগে, কোনোৱে ক'লে মানুহটো ইমান আনপ্ৰফেচনেল কিয়। কিন্তু কথাবোৰ একে হৈ নাথাকিল। ঘটনাটোৱে যেতিয়া তৃতীয় দিন অতিক্ৰম কৰিলে পৰিস্থিতি ক্ৰমাৎ সন্দেহজনক হৈ পৰিল। উৎকণ্ঠাই সৃষ্টি কৰা প্ৰশ্নবোৰে মানুহবোৰক উত্তেজিত কৰি তুলিলে। উত্তাল হৈ উঠিল পৰিস্থিতি। ক'ত আছে জুবিন গাৰ্গ? এয়া অপহৰণ নেকি? চৰকাৰ পুলিচ প্ৰশাসনক জবাবদিহি কৰি সোচ্চাৰ হৈ উঠিল জনগণ। এই ৰাজ্যত যদি জুবিন গাৰ্গ নিৰাপদ নহয় তেন্তে কোন নিৰাপদ? 3 দিন গৈ এসপ্তাহ হ'ল। আৰক্ষীৰ তদন্ত, ৰাইজৰ প্ৰতিবাদ, বিৰোধীৰ সমালোচনা, সামাজিক মাধ্যমত ব্যৰ্থ চৰকাৰক ককৰ্থনা উগ্ৰ নেটিজেনৰ। পুলিচ চোৰাংচোৱাৰ নেৰা নেপেৰাৰ চেষ্টাৰ পিছতো হাতলৈ বাৰে বাৰে আহি থাকিল কেৱল ব্যৰ্থতা। উত্তৰ নাই কাৰোৰে হাতত। এয়া যদি অপহৰণ, কোনে কিয় কৰিলে এই কাম? কিয়নো এতিয়ালৈ পৰিয়াল বা চৰকাৰ কাৰো ওচৰলৈ অহা নাই মুক্তিপণৰ চৰ্ত। পৰিস্থিতি জটিল বিষম হৈ গৈ থাকিল। চৰকাৰে ডিপ্লমেটিক কথাৰে পৰিস্থিতি এটা পৰ্যায়লৈ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰি থাকিল। বিভিন্নজনক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু নাই, কোনো ক্লু নাই। গ্ৰেপ্তাৰ কৰাবোৰক এজন এজনকৈ মুকলি কৰি দিবলৈ বাধ্য হ'ল। আকৌ নতুন গ্ৰেপ্তাৰ, আকৌ মুকলি, আকৌ নতুন কাৰোবাক গ্ৰেপ্তাৰ, সোধপোছ, ন্যায়িক জিম্মা ইত্যাদি। চৰকাৰে জোৰা তাপলি মাৰি থাকিল পৰিস্থিতি মোকাবিলা কৰিবলৈ। এনেদৰে ঘটনাটোৱে প্ৰায় এমাহ চুবলৈ যাওঁতে খবৰ আহিল কাকপথাৰ, ৰংজুলি, বকলীয়াঘাট, জোনাই, চেঙাত এটা যুৱক যুৱতীয়ে আত্মজাহ দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁলোকৰ চৰকাৰলৈ স্পষ্ট বাৰ্তা, 48 ঘণ্টাৰ ভিতৰত জুবিনদাৰ সন্ধান উলিয়াই দিয়ক, অন্যথা আতংকিত মুখ্যমন্ত্ৰীৰ আৰক্ষীলৈ কাঢ়া নিৰ্দেশ সকলোৰে ওপৰত যেন সেন চকু ৰাখে। এনেদৰে গুণাগথাৰ মাজেৰে ঘটনাটোৱে 32 দিন অতিক্ৰম কৰাৰ দিনাই দুখ মোকালিতে জোৰত তিনিআলিত দেখা গ'ল জুবিন গাৰ্গক। ফুটপাথত চাহ দোকানী এজনৰ পৰা লাল চাহ আৰু টেকেলি মুখত দিয়া পিঠা খাই থকা জুবিনক প্ৰথম মন কৰিলে ঝাৰু দিয়া এগৰাকী মহিলাই। আৰে এইজন দেখোন জুবিন। তেতিয়াহে চাহ দোকানীজনে মন কৰিলে তেওঁৰ সন্মুখত কোন? মৰ্ণিং ৱাক কৰিবলৈ অহা মানুহবোৰ, হকাৰ, পুৱাৰ প্ৰথম ট্ৰেইনখন ধৰিম বুলি অহা মানুহবোৰ, শেষ নিশা ৰেপিড' চলাম বুলি আধা টোপনি সামৰি অহা ল'ৰাবোৰ, সকলোৱে চিনি পালে এয়া জুবিন। বেৰি ধৰিলে মুহূৰ্ততে সকলোৱে, দাদা আপুনি ইমান দিন ক'ত আছিল? পুৱাই পুৱাই প্ৰশ্ন সুধি মাথা নাখাবি, এটা কথা জানি থ, আই এম বেক। মুহূৰ্ততে শৰিয়াৰ নাতি ল'ৰাক হেৰুৱাই দুখত থকা আইতাজনীয়েও খবৰ পালে জুবিন উভতি আহিল। আইতাৰ মুখত বহুদিনৰ পিছত এডাল হাঁহিৰ ৰেখা। হঠাৎ নোহোৱা হৈ উভতি অহাৰ দিনা কেলেণ্ডাৰে কৈছিল 18 নৱেম্বৰ বুলি। 12টা বহাগৰ উৎসাহেৰে উদযাপন হ'ল জুবিনৰ জন্মদিন। শদিয়াৰ পৰা ধুবুৰীলৈ পাগলটো উভতি আহিল। দুপৰীয়া সাংবাদিকৰ আগত ক'লে কিছুদিন অকলে থাকিবৰ মন গৈছে, এতিয়া উভতি আহিছোঁ, বাকী থকা কামবোৰ কমপ্লিট কৰিম। মোক লগ পাব আকৌ আগৰ দৰে। ক্ষমা কৰিব, যোৱা দিনবোৰত আপোনালোকক দিয়া কষ্টখিনিৰ বাবে। এই জিৰণিখিনি মোৰ প্ৰয়োজন আছিল। 19 তাৰিখে জুবিন ওলাই গ'ল পুৱাই কাৰ্বি পাহাৰৰ। কুঁৱলীৰ মাজত শিল এচটাত বহি শুনিলে ভূমিপুত্ৰসকলৰ মনৰ কথা। তেওঁলোকে ক'লে পুঁজিপতিয়ে মাটি দখল কৰাৰ কথা। জুবিনে ক'লে এই আগ্ৰাসন ৰোধ কৰাৰ কথা। হেজাৰ হেজাৰ পাহাৰীয়া মানুহৰ কাষত থিয় হৈ ক'লে এই মাটি আমাৰ, এই ভূমিত কোনো পুঁজিপতিৰ পাপী খোজ পৰিব আমি নিদিওঁ। জুবিনৰ কণ্ঠত কেৱল পাহাৰখনেই নহয়, সাৰ পাই উঠিল সমগ্ৰ অসম। ডিব্ৰুগড়ৰ পৰা পৱন সোণোৱালেও ক'লে আমি একেলগে আছো। মৰিগাঁৱৰ পৰা দিলীপ পাটলেও ক'লে আমি একেলগে আছো। বৰপেটাৰ পৰা আব্দুল হালিমেও ক'লে আমি একেলগে আছো। কিছুদিন পাহাৰে পাহাৰে ঘূৰি জুবিন উভতি আহিল গুৱাহাটীলৈ। চিধাই গ'ল GMCলৈ। তদাৰক কৰিলে চৰকাৰী চিকিৎসা। জুবিন যোৱাৰ খবৰ পাই সাংবাদিকেৰে ভৰি পৰিল GMC প্ৰাংগণ। জুবিনে ক'লে কোনো মন্ত্ৰীৰ বেমাৰ হ'লে GMCত চিকিৎসা কৰিবলৈ আহিবনে? এখন দেশত 2 ধৰণৰ চিকিৎসা কিয়? এটা ধনীৰ, আনটো দুখীয়া। শিক্ষা, স্বাস্থ্য, ন্যায় সকলোৰে বাবে ফ্ৰী হ'ব লাগে বুলি চিঞৰি উঠি জুবিনে ক'লে এনে ব্যৱস্থা কৰি দিব নোৱাৰা কোনো দলক আমাক শাসন কৰাৰ অধিকাৰ দিব নালাগে।
জুবিনে কোৱা কথাবোৰ কলেজৰ কমন ৰুমত প্ৰফেচাৰবোৰেও পাতিছে। গোটৰ মিটিঙত মহিলাবোৰৰ আড্ডাৰ বিষয় জুবিনে কোৱা কথাবোৰ। ষ্টেডিয়ামৰ গেলেৰীত ক্ৰিকেট খেলিবলৈ অহা ল'ৰাবোৰেও পাতিছে জুবিনৰ কথাবোৰ। কিছুদিন জুবিনে জিৰণি লৈছে, কিতাপ পঢ়িছে, আড্ডা দিছে, চিনেমা চাইছে, নতুন গান এটাৰ কাম কৰিছে, শুইছে, আড্ডা দিছে, গান গাইছে, শুইছে। কিছুদিনৰ জিৰণিৰ অন্ত পেলাই জুবিনে আৰম্ভ কৰিলে অসম ভ্ৰমণ। কেনেকৈ জীয়াই থাকিব আমাৰ ভাষা, আমাৰ শিপা কেনেকৈ হৈ থাকিব মজবুত। গাঁৱে চহৰে জুবিনে আয়োজন কৰিলে কৰ্মশালা। সৰু সৰু ল'ৰা ছোৱালীবোৰে শিকিছে জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ গান। ফুটবল এটালৈ খেলপথাৰে থিয় হৈ জুবিনে চিঞৰি উঠিল, "Say no to drugs"। প্ৰতিজন অনুৰাগীক কৈ গ'ল, তহঁতে নিজেই একোজন সৈনিক হ, নিজেও নাখাবি, লগৰবোৰকো খাব নিদিবি। বাধা দে সেই পিশাচতৰ প্ৰজন্ম ধ্বংস কৰা বিষাক্ত বেহা। জুবিনৰ পিছফালে মানুহবোৰ যোগ হৈছে, হিন্দু, মুছলমান, মিচিং, ৰাভা, কাৰ্বি, বড়ো, তিৱা, মৰাণ, মটক, আহোম, সকলো মানে সকলো। কিশোৰ সদ্য যৌৱন প্ৰাপ্ত ভৱিষ্যতবোৰক জুবিনে কৈছে, এটাই জীৱন, সৰ্বস্ব প্ৰতিভাৰে বিকশিত হোৱা। জুবিন থমকি ৰোৱা নাই। গছবোৰৰ বাবে, প্ৰিয় নৈ বিলবোৰৰ বাবে, পথাৰবোৰৰ বাবে জুবিনে কথা কৈছে, গান গাইছে। জুবিন ৰৈ থকা নাই। ধৰ্মীয় ভণ্ডামীৰ বিৰুদ্ধে জুবিনে চিঞৰি উঠিছে, হিন্দু মুছলমান নহয়, তহঁত মানুহ হ। সামন্ত প্ৰভুসকলৰ বিৰুদ্ধে গৰ্জন মুখৰ জুবিন। কোনো বাবা বা মৌলবী নহয়, বিজ্ঞানেহে আমাক পোহৰ দেখাব। মানুহক ভাগ ভাগ কৰিব অহা ৰাজনীতিৰ বিৰুদ্ধে জুবিনৰ হুংকাৰ। আমাক ভাঙিব আহিবি, তহঁত নিজে ভাঙি যাবি। গাঁৱে গাঁৱে বন্ধ হৈ থকা পুথিভঁৰালবোৰ খুলি হাতত বিষ্ণু ৰাভাৰ ৰচনাৱলী লৈ এজাক যুৱক যুৱতীৰ মাজত জুবিন। দিন গৈ আছে, মানুহ বাঢ়ি আছে, ৰজাৰ টোপনি কমিছে। ধনী মানুহক কিনিব পৰা ধনী মানুহবোৰৰ ভয় বাঢ়িছে। সিহঁতে বুজি উঠিছে, জুবিন এনেদৰে গৈ থাকিলে সিহঁতৰ বনবাস সমাগত। জুবিনক ৰখাব লাগিব। আলোচনা চলে ৰজা, আমোলা, বুদ্ধিজীৱী, নিউজ চেনেলৰ সম্পাদকৰ। কিদৰে ৰোধ কৰিব পাৰি জুবিনৰ অশ্বমেধ যাত্ৰা। জুবিনলৈ প্ৰস্তাৱ আহে চিকমিক পোহৰৰ মাতাল এখন পৃথিৱীৰ, কিন্তু জুবিনে বিচাৰি যায় ধনশিৰিৰ আকাশৰ জোনাক। বন্ধনহীন জুবিন এতিয়া যে পৃথিৱীৰ প্ৰেমত আবদ্ধ। চুক্তিয়ে সামৰিব নোৱাৰা এটা প্ৰস্তাৱ। জুবিনক কি কৰা যায়? কম্পিত সিংহাসনত বহি থকা ৰজাই ভাবে, হত্যা নে গ্ৰেপ্তাৰ? বিপত্তিও ভালেই। হিটলাৰৰ দৰে ৰজাই নিজৰ মূৰত পিষ্টল নলগাই জুবিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিলে। অভিযোগৰ এটা সাধু কথাৰে জুবিনক বন্দী কৰা হ'ল। আৰু তাৰপিছত সাগৰৰ বুকুত যেন জুই লাগিল। ঢৌবোৰ জুই হৈ ৰাজপথলৈ ওলাই আহিল। মানুহ আৰু মানুহ, আকাশ পাতাল কপাই মানুহবোৰে চিঞৰিলে, জুবিনক মুক্তি দিয়ক। সেই চিঞৰটো গৈ ৰজাৰ কাণত পৰিল, আমাক মুক্তি দিয়ক। এটা বিপ্লৱৰ যেন প্ৰস্তাৱনা, বিষ্ণু ৰাভাৰ সপোনৰ অসমখন গঢ়িবলৈ যেন প্ৰথমটো খোজ। লাখ লাখ মানুহৰ যাত্ৰা ৰাজধানীলৈ। আমাক ৰজা নালাগে, কাৰাগাৰত জুবিন, বাহিৰত জনসমুদ্ৰ। আৰু তেতিয়াই হঠাৎ উৰি যোৱা চৰাই এটাৰ পং খেদি দূৰ, বহুদূৰ অতিক্ৰমী অসম আৰু মেঘালয়ৰ সীমান্তৰ পাহাৰীয়া বিল এটাত আমাৰ চকু ৰৈ গ'ল। কাঠৰ বগা চকী এখনত বহি শান্ত সমাহিত এজন যুৱকে বৰশী বাই আছে। এওঁ কোন? আৰে এইজন দেখোন জুবিন। এওঁ যদি জুবিন গাৰ্গ, তেতিয়াহ'লে কাৰাগাৰত বন্দী হৈ থকাজন এয়া আচলতে এখন চিনেমাৰ কাহিনী আছিল। এই থিমটো লৈ, এই কনচেপ্টটো লৈ জুবিন দাৰ লগত কথা পাতিছিলো। যিখন চিনেমা কেতিয়াবা কৰিম বুলি ভাবিছিলো, আজি ইয়াত এনেকৈ আপোনালোকক কৈছো এইকাৰণে, কিয়নো এটা ডাঙৰ প্ৰশ্নবোধক আহিব, এই চিনেমাখন জানো কেতিয়াবা হ'ব।